সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, মই অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে কাতি বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিছোঁ। পুনৰ এবাৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজা অতি সাৱধানতাৰে সৈতে পালন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। কাতি বিহুৰ লগে লগে আজিৰ পৰা নৱৰাত্ৰিৰো আৰম্ভ হৈছে। মই সমূহ ৰাইজক নৱৰাত্ৰিৰো শুভকামনা যাচিছোঁ। আজি আমাৰ সংবাদ মেলখনত আমি 2 নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ মুকলি কৰাৰ যি সিদ্ধান্ত লৈছোঁ, তাৰ প্ৰটোকল কি হ'ব বা আমি কেনেধৰণে বিদ্যালয়বিলাক বা মহাবিদ্যালয়বিলাক আমি খুলিব গৈ আছোঁ, তাৰ বিষয়ে আমি আলোকপাত কৰিম। কিন্তু তাৰ ঠিক আৰম্ভণিতে মই কোভিড-19ৰ এটা অতি সংক্ষেপতে আপোনালোকক এটা ষ্টেটাছ দিব বিচাৰিছোঁ। আজিৰ দিনটোত অসমে 2 লাখ কোভিড পজিটিভ কেছত ভৰি দিব। আজি এই মুহূৰ্তলৈকে 1,99,749, কিন্তু আজিৰ দিনটো অকণমান ব্যতিক্ৰম হ'ব যে আমি গধূলিলৈকে গৈ অসমৰ সৰ্বমুঠ কোভিড পজিটিভ কেছৰ সংখ্যাই 2 লাখ স্পৰ্শ কৰিব। আমি 1,70,263 গৰাকী লোক ইতিমধ্যে ঘৰলৈ সুস্থ হৈ উভতি গৈছে আৰু এটা অত্যন্ত আনন্দৰ কথা যে ৰিকভাৰী ৰেট এতিয়া আমাৰ 85%ৰ ওপৰলৈকে গুচি গৈছে। প্ৰথমবাৰৰ বাবে আমি নটিচ কৰিছোঁ যে অসমত এবছলিউট নাম্বাৰ অফ কেছেছ এটা সময়ত 35,000 স্পৰ্শ কৰিছিল। এতিয়া ৰিকভাৰীৰ পাৰ্চেণ্টেজটো বঢ়াৰ লগে লগে এবছলিউট নাম্বাৰ অফ কেছো কমিব আৰম্ভ কৰিছে আৰু যোৱা 10 দিনত পিক লৈছিল 36,000, এতিয়া আমাৰ হাতত 28,630টাহে এক্টিভ কেছ আছে। তাৰমানে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ আৰু ইন টাৰ্মছ অফ একচুৱেল নাম্বাৰ দুইটা এতিয়া অসমত কমিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে জানে যে পজিটিভিটি ৰেটো এতিয়া আমি প্ৰায় 2% সমান আহিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে আমি যদি ৰাজ্যখনত বিশেষকৈ দুৰ্গা পূজাৰ সময়ত আমি যদি নীতি নিয়ম মানি চলোঁ আৰু টেষ্টিঙত যদি আমি সহযোগিতা কৰোঁ, তেতিয়াহ'লে মই নিশ্চিত যে আমি হয়তো কোভিড-19ৰ বহুবিলাক ডিটৰিয়েশ্যনৰ পৰা বা আমি নিম্ন যিটো আমাৰ ইন টাৰ্মছ অফ কোভিড-19 ষ্টেটাছ, আমি হয়তো অলপ ওপৰলৈকে যাব পাৰিম তলত যোৱাৰ পৰিৱৰ্তে। সেইবাবে মই অসমবাসী ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম যে দুৰ্গা পূজাৰ সময়ত ৰাজ্য চৰকাৰে বান্ধি নিয়া নিয়ম নীতিসমূহ যাতে পালন কৰে। সৰু এটা স্পষ্টীকৰণ আছে দুৰ্গা পূজাৰ সম্পৰ্কত। আমি কৈছিলোঁ যে 9:30 বজাৰ পিছত পূজা মণ্ডপত থাকিব নালাগে, কিন্তু এনেকুৱা এটা দিন ইয়াৰ মাজত আছে যাৰ ধৰ্মীয় নীতিমতেই সেইদিনাখন গোটেই ৰাতি পূজা চলিব। গতিকে পূজাৰ স্বাৰ্থত কোনোবা পেণ্ডেল যদি ৰাতিও খোলা থাকিব লাগে, যে নৱমী ৰাতিয়ে হ'ব, অষ্টমী ৰাতিয়ে হ'ব বা সন্ধি পূজা ৰাতি হ'ব, তেনেকুৱা হ'লে আমি নিশালৈও পূজা আমি চলাব পাৰোঁ। এটা
কমপ্লেইন বা এটা অভিযোগ আমাক আহিছে যে পঞ্চমীৰ দিনা ব্ৰাহ্মণসকলক আমি টেষ্ট কৰাব নালাগে। কিন্তু এটা কথা মই সদাশয় ৰাইজক ক'ব খুজিছোঁ, যদি আমি টেষ্ট নকৰোঁ আৰু মানুহজন যদি পজিটিভ, 4 দিনেই শান্তি নিৰ্মালি দিয়াৰ সময়ত তেওঁ ক'ভিড বিতৰণ কৰি থাকিব আৰু তাৰ ফলত আমাৰ গোটেই প্ৰচেষ্টাটোৱেই নোহোৱা হৈ যাব। গতিকে কোনোবাই পঞ্চমীত কৰিলে নতুন পুৰোহিত বিচাৰি উলিয়াব, দিগদাৰ হ'ব। চতুৰ্থীত কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু টেষ্টিং কৰিব লাগে, কাৰণ ব্ৰাহ্মণজন ভক্তসকলৰ ইমান ওচৰত থাকিব যে তেওঁলোক পজিটিভ হৈ থাকিলে গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ পৰিব। সেইবাবে মই এই ক্ষেত্ৰতো ৰাইজক প্ৰাৰ্থনা জনাম যে কোনোবাই যদি পঞ্চমীত ব্ৰাহ্মণজনক টেষ্ট কৰাব নোখোজে, চতুৰ্থীতে কৰক, কিন্তু ব্ৰাহ্মণজন যাতে ক'ভিড নিগেটিভ থাকে সেইটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে দুৰ্গা পূজাৰ সম্পৰ্কত মই আপোনালোকক সৰু দুটা স্পষ্টীকৰণ দিলোঁ। এতিয়া আজিৰ প্ৰেছ কনফাৰেন্সৰ মেইন বিষয়টোলৈকে আহিছোঁ। আপোনালোকে জানে যে আমি 3টা ভাগত আৰু অলপ আগত গ'লে 4টা ভাগত বুলি ক'ম যে আমাৰ শিক্ষা ব্যৱস্থা 4টা ভাগত বিভক্ত হৈ আছে। এটা হ'ল বিশ্ববিদ্যালয় পৰ্যায়, এটা হ'ল টেকনিক্যাল এডুকেশ্যন য'ত ইঞ্জিনিয়াৰিং, পলিটেকনিক এইবিলাক আহে, আনটো হ'ল আমাৰ হায়াৰ এডুকেশ্যন য'ত কলেজ বা আমাৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ ইনষ্টিটিউটসকল আহে, আৰু ফাইনেলি ছেকেণ্ডাৰী বা এলিমেণ্টাৰী। গতিকে আমি সিদ্ধান্তবিলাক লওঁতে প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কথা চিন্তা কৰি আমি অহা 2 নৱেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। প্ৰথমতে আমি ক'ব খুজিছোঁ যে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে। আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব, কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব। গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government. আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই। দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা, টেকনিক্যাল এডুকেশ্যন। 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ, নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব। So all government engineering college or polytechnic are allowed to reopen with face-to-face class from 2nd November. এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব। So at least first 1 month হোষ্টেল বন্ধ থাকিব, আৰু প্ৰয়োজন হ'লে ছাত্ৰ আৱাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিচেম্বৰত সিদ্ধান্ত ল'ম। কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব, কিন্তু হোষ্টেলবিলাক বন্ধ থাকিব। ক্লাছ কোনোবাই যদি ফেচ টু ফেচ ক্লাছ কৰিব পৰা অৱস্থাত নাথাকে, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙত হাইব্ৰিড ক্লাছ হ'ব, অৰ্থাৎ ফেচ টু ফেচ ক্লাছো চলি থাকিব আৰু অনলাইন ক্লাছো চলি থাকিব। কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে, তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব। So it will be a blend of both.
অনলাইন এজ ৱেল এজ অফলাইন, কিন্তু ফেচ টু ফেচ ক্লাছ 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট ক্লাছেছ, যিটো আমি কলেজত কৰিব যাম। ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2 নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব। পাৰ ছেকশ্যনত আমি কলেজৰ অধ্যক্ষসকলক কৈছোঁ যে কোভিড প্ৰটোকল মানি কোনো ছেকশ্যনতে 20ৰ পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে। এনেকুৱা কিছুমান শ্ৰেণী থাকে, পলিটিকেল চায়েন্স, অসমীয়া, য'ত 200-300লৈকে ষ্টুডেণ্ট থাকে। এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছোঁ যে সৰু সৰু ছেকশ্যন আপোনালোকে কৰি ল'ব, কিন্তু এটা ক্লাছত যিকোনো কাৰণতে more than 25 ষ্টুডেণ্ট হ'ব নালাগে। যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াওঁ, হলত পঢ়াওঁ, ক্লাছটোৰ চাইজত যিহেতু আমি 20-25 কৈছোঁ, হলৰ চাইজত সমানুপাতিকভাৱে আমি ষ্টুডেণ্ট বঢ়াব পাৰোঁ। ইট ইজ এ লাৰ্জ হল। তাতে আমি ঠিক কৰিছোঁ যে পলিটিকেল চায়েন্সত আমাৰ ষ্টুডেণ্ট বহুত, গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম। ইন ডেট কেছ proportionately number of the students can be increased, but standard classroom the maximum students should be 20 to 25, তাৰ ওপৰত নহয়। UG ফাৰ্ষ্ট সেমিষ্টাৰ, আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট সেমিষ্টাৰ সপ্তাহত 2 দিন হ'ব, মানডে এণ্ড থাৰ্ছডে। ফাৰ্ষ্ট সেমিষ্টাৰ UG হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ। যিটো UG থাৰ্ড সেমিষ্টাৰ, তেওঁলোক হ'ব মঙল, বুধ আৰু শুক্ৰবাৰ। UG থাৰ্ড সেমিষ্টাৰ মঙল, বুধ আৰু শুক্ৰ। আৰু যিটো ফিফ্থ সেমিষ্টাৰ, তেওঁলোকে ক্লাছ কৰিব মঙল, বুধ, শুক্ৰ, শনি। মঙল, বুধ, শুক্ৰ, শনি। তাৰমানে ফাৰ্ষ্ট সেমিষ্টাৰ উইল হেভ 2 days, সেকেণ্ড সেমিষ্টাৰ উইল হেভ 3 days, আৰু ফিফ্থ সেমিষ্টাৰ উইল হেভ 4 days of education. So obviously দুটামান দিনত থাৰ্ড আৰু ফিফ্থ সেমিষ্টাৰ দুইটা অহাৰ কাৰণে বেচিকেলি টিউজডে, ৱেডনেছডে এণ্ড ফ্ৰাইডে দেয়াৰ উইল বি, তাত অলপ ভিৰ বেছি হ'ব। সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক মেক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছোঁ, আৰু চিফ্ট কৰি যে আগবেলা যদি ফিফ্থ ইয়াৰক আমি ক্লাছ কৰিছোঁ, সেকেণ্ড ইয়াৰত, থাৰ্ড ইয়াৰক আমি পিছবেলা ক্লাছ কৰিব লাগে, চ' ডেট 25 নৰ্মছটো কোনো কাৰণতে ভঙা নাযায়। First semester will be Monday and Tuesday. Monday and Thursday, sorry. First semester Monday, Thursday. Second semester class 9 বৰ্তমান. Third semester Tuesday, Wednesday, Friday. আৰু fifth semester Tuesday, Wednesday, Friday, Saturday. হোষ্টেল বন্ধ থাকিব। সেইকাৰণে কোনোবা ষ্টুডেণ্টে হেণ্ডিক বা কটন বা বি বৰুৱা কলেজত পঢ়া ষ্টুডেণ্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে, তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে
দিছোঁ যে they may not come to Guwahati, they may not come to Dibrugarh, but they can enroll themselves as a temporary student in their native places. এমাহৰ কাৰণে 1 ডিচেম্বৰৰ পৰা আমি হোষ্টেলো খুলি দিয়াৰ সিদ্ধান্ত লৈছোঁ, বাট নট ইন দ্য 1st November, from the 1st December. ইয়াৰ পিছত আহিলে স্কুল। পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব আপ টু ক্লাছ 5th। আৰু আমি অসমৰ প্ৰাইভেট স্কুলবিলাককো আমি মানা কৰিছোঁ যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে আপ টু ক্লাছ 5th। অৱশ্যে মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেণ্টসকল স্কুলত যাব পাৰিব। আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া, তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল ওলাই অনা বা একাডেমিক ডিছকাশ্যন কৰা, এই পাৰ্টটো LP স্কুলত খোলা থাকিব। গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেণ্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব, কিন্তু ক্লাছ নহয়। So 1 to 6 will remain suspended. 1 to 5. 6ৰ পৰা ক্লাছ আৰম্ভ হ'ব। আৰু আমি যেতিয়া 6ৰ পৰা ক্লাছ আৰম্ভ কৰিম, সদায় আমাৰ দুটা বেটছ হ'ব। অল স্কুল উইল বি অপেন এট মৰ্নিং 8:30। 8:30 পৰা 12:30লৈকে এটা ক্লাছক পঢ়োৱা হ'ব আৰু 1:30 পৰা 4:30লৈকে এটা ক্লাছক পঢ়োৱা হ'ব। 8:30 পৰা 12:30 নাই, 8:30 পৰা 12:30 এটা ক্লাছ হ'ব। কিন্তু কোনোবা স্কুলত যিহেতু লাঞ্চ ব্ৰেক আদিৰ কথা থাকে, কোনোবাই যদি আপ টু 11:30 তিনি ঘণ্টা কৰিব খোজে, আমাৰ আপত্তি নাই। কিন্তু আমি ভাবিছোঁ যে কেইটামান ক্লাছ 4 ঘণ্টা হওক, কেইটামান 3 ঘণ্টা হওক। চ' ওৱান ছেশ্যন উইল বি 8:30 to 12:30। নেক্সট ছেশ্যন উইল বি 1:30 to 4:30। ৰাতিপুৱা 4 ঘণ্টা, গধূলি 3 ঘণ্টা। প্ৰথম 15 দিন অৰিয়েণ্টেশ্যন হ'ব, তাৰ পিছত ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব। প্ৰত্যেক দিনা ৰাতিপুৱা 50% ক্লাছক মাতা হ'ব, গধূলি 50% ক্লাছক মতা হ'ব। 6, 7 যদি ৰাতিপুৱা মাতিছোঁ, 8, 9 আমি পিছবেলা মাতিম। বা 3টা ক্লাছ ক'ৰবাত যদি 6ৰ পৰা 10লৈকে আছে, 6, 7, 8 আমি ৰাতিপুৱা মাতিছোঁ, 8, 9, 10 আমি গধূলি মাতিছোঁ। এই ধৰণে আমি স্কুলত কনজেশ্যনটো এৰাই চলাৰ বাবে চেষ্টা কৰিম। SCERTয়ে ৰিডিউচ চিলেবাছ নটিফাই কৰিব, য'ত চিলেবাছ কম থাকিব। আৰু আমি এইবাৰ 3টা শ্ৰেণীৰহে পৰীক্ষা পাতিম, 8, 10 আৰু 12। বাকীখিনি বোৰ্ডৰ এক্সাম নহ'ব, স্কুলত লোকেল এক্সাম ল'ব পাৰিব। বাট
8ৰ এটা প্ৰপাৰ এক্সাম হ'ব, 10ৰ এটা এক্সাম হ'ব, 12ৰ এটা এক্সাম হ'ব। 12ৰটো বৰ্ডে ল'ব, 10ৰটো বৰ্ডে ল'ব, 8ৰটো স্কুলতে ল'ব। বাকী ক্লাছত এইবাৰ আমি আৰু পৰীক্ষা নলওঁ। তাৰমানে they will be promoted. A student of 9 will be promoted to class 10. Student of 7 will be promoted to 8. But 8 to 9ত নহ'ব, there will be exam on 8. So 8, 10 আৰু 12ত exam হ'ব, বাকীত exam নহয়। কিন্তু syllabus reduce থাকিব। Of course, বৰ্তমান আমি মিড ডে মিলত ড্ৰাই ৰেচন দি আছোঁ, গ্ৰেজুৱেলি আমি কুক মিললৈকে কনভাৰ্ট কৰিম। হেডমাষ্টাৰসকলে খুব লাহে লাহে এইটো কুক মিললৈকে কনভাৰ্ট কৰিব। এতিয়া আমি ড্ৰাই দি আছোঁ, কাৰণ খাবৰ কাৰণে একেলগে বহিব লাগে। পৰিৱেশ আৰু পৰিস্থিতি চাই ড্ৰাই ৰেচনটো কুক ৰেচনলৈকে তেওঁলোকে কনভাৰ্ট কৰিব। 1 to 5ৰ ওপৰত আমি ডিচেম্বৰত সিদ্ধান্ত ল'ম, আৰু ৰেচিডেন্সিয়েল স্কুলসমূহৰ ক্ষেত্ৰতো আমি ডিচেম্বৰ মাহত সিদ্ধান্ত ল'ম। এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ, কোনোবা অভিভাৱকে যদি ষ্টুডেণ্টক শ্ৰেণীত নপঠাবলৈ সিদ্ধান্ত লয়, তেওঁলোকক আমি যিটো কয় যে ইমান এটেণ্ডেঞ্চ নহ'লে কলেজত পৰীক্ষা দিব নোৱাৰিব, এইবাৰ সেইটো কথা নাথাকে। যদি কোনোবা গাৰ্জেনে ভাবে যে মই ষ্টুডেণ্টক নপঠাওঁ, ঘৰতে মই তেওঁলোকক পঢ়ুৱাম, তেওঁলোকৰ এটেণ্ডেঞ্চত কোনো অসুবিধা নহয়। চ' জইনিং স্কুলছ উইল বি এ ভলেণ্টিয়াৰী এক্সাৰচাইজ। এইটো এটা নিজৰ দেউতাক মাকে সিদ্ধান্ত ল'ব। চেনিটাইজেশ্যন চলি থাকিব, আৰু আমাৰ হেল্থ অথৰিটিৰ লগত প্ৰত্যেকখন স্কুল সম্পৰ্কত থাকিব। পিৰিয়ডিক টেষ্টিং অফ COVID-19 উইল বি কণ্টিনিউ। গতিকে আমি বাকী ইন ডিটেইল যি প্ৰট'কল আছে DC-সকলক স্কুলক আমি জনাই দিম। এইখিনি ধাৰণাৰ ওপৰতে আমি 2 নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহত শ্ৰেণী আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আপ টু দ্য প্ৰাইভেট স্কুল। কোনোবা প্ৰাইভেট স্কুলে যদি অনলাইনত চলাই থাকিব খোজে, ফেচ টু ফেচ কৰিব নোখোজে, আমাৰ আপত্তি নাই। কিন্তু খুলিব খুজিলে তেওঁলোকে খুলিব পাৰে। সকলো ক'ভিড চেণ্টাৰ আমি প্ৰাইভেট স্কুল আৰু স্কুলবিলাকৰ পৰা এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। স্কুলৰ আমিতো নৰ্মেল বাছবিলাকত এতিয়া 100% পেচেঞ্জাৰ দি দিয়া হৈছে। গতিকে কোনোবা প্ৰাইভেট স্কুলে যদি ক্লাছ খুলিব খোজে, আমাৰ আপত্তি কৰিবলগীয়া নাই। তেওঁলোকে গাৰ্জেনৰ লগত মিটিং কৰি যে আমি বাছত 50% ষ্টুডেণ্ট আনিম নে 25% আনিম, তেওঁলোকে ষ্টেক হোল্ডাৰৰ লগত কথা পাতি সিদ্ধান্ত ল'ব। SCRT ৰিডিউচ চিলেবাছ আমি 15 দিনত নটিফাই কৰি দিম। 25টা লেভেলত এটা ষ্টেণ্ডাৰ্ড ক্লাছৰুমত 20ৰ পৰা 25জন ষ্টুডেণ্টেৰে টিউশ্যন, কোচিং ক্লাছ, কোচিং চেণ্টাৰ সকলো খুলিব পাৰে। কিন্তু 20ৰ পৰা এটা ষ্টেণ্ডাৰ্ড যিটো ক্লাছৰুম, সেই ষ্টেণ্ডাৰ্ড ক্লাছৰুমটোত 20ৰ পৰা 25ৰ ওপৰত ষ্টুডেণ্ট হ'ব নালাগে। চেনিটাইজেশ্যন থাকিব লাগিব, আৰু হেল্থ অথৰিটিয়ে যদি টেষ্ট কৰিব খোজে COVID-19, তেওঁলোকে না ক'ব নোৱাৰিব, বাধ্যতামূলকভাৱে তেওঁলোকে চেম্পল দিব লাগিব। যদি স্কুল খোলে তেতিয়াহ'লে এইটো প্ৰট'কল ল'ব লাগিব যে 6 এনেকৈ, 7 এনেকৈ, 8 এনেকৈ, নিয়মটো এইটো। কিন্তু যদি স্কুল নুখোলো বুলি ভাবে, আমি তাত জোৰ নকৰোঁ। কিন্তু স্কুল যদি খুলিব খোজে, প্ৰট'কল এইটোৱে ল'ব লাগিব। দিছ প্ৰট'কল ইজ ফৰ বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুল।
মাদ্ৰাছাবিলাকৰ ক্ষেত্ৰত আপোনালোকক মই ক্লাৰিটি কৰি দিছোঁ। মাদ্ৰাছাবিলাক আমি নৱেম্বৰত সাধাৰণ স্কুললৈকে কনভাৰ্ট কৰিম আৰু ফ্ৰেছ বেটছ অফ ষ্টুডেণ্ট যি এডমিট হ'ব তেওঁলোকে হাইস্কুল বুলি এডমিট হ'ব আৰু যি পঢ়ি আছে তেওঁলোকে পঢ়াটো পাৰ কৰি দিব। বাট বাই দিছ টাইম নেম উইল বি চেঞ্জ, মাদ্ৰাছা বৰ্ড উইল বি ডিজল্ভ আৰু খালি 9-10ত যোন ফাইনেল ইয়াৰত আছে তেওঁলোকে পাছ কৰি যাব, ফ্ৰেছ এডমিশ্যন ৰেগুলাৰ ষ্টুডেণ্টৰ হ'ব আৰু ৰেগুলাৰ টিচাৰ আমি তাতে দিম আৰু নৱেম্বৰ মাহত ইয়াৰ ডিটেইল SOP ওলাব। জানুৱাৰীত যিহেতু প্ৰথম এডমিশ্যন হ'ব সেইকাৰণে আমি খৰখেদা কৰা নাই, আমি সেইমতে উলিয়াই দিম। সংস্কৃত টুলবিলাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনত যাব। টুল শিক্ষা আমি নচলাওঁ তাত টুলত, কিন্তু সেইবিলাক অনুষ্ঠান ভাৰতীয় সভ্যতা সংস্কৃতিৰ অনুসন্ধান কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব আৰু সেই শিক্ষকসকলক আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত দি দিম। টুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ক দিম। তেওঁলোকে সেই চেণ্টাৰবিলাকত ইণ্ডিয়ান কালচাৰ, নেশ্যনেলিজিম, আমাৰ যিটো সভ্যতা তাৰ ওপৰত তেওঁলোকে কিছু লাৰ্ণিং চেণ্টাৰ তেওঁলোকে নিৰ্মাণ কৰিব। আপোনালোকক মই অহা মাহত দি দিম। মাদ্ৰাছাৰ ষ্টুডেণ্টবিলাকক সোধা হৈছিলে যে আপোনালোকে ক'ত পঢ়িব, চবেই ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব খোজে। A very authentic scholar of Guwahati University has conducted a survey, and accidentally he is not belongs to Hindu. He has done this scholastic exercise, but accidentally he also belongs to a Islamic religion. তেওঁৰ সাৰ্ভেত এইটো কথা ওলাই আহিছে যে মাদ্ৰাছাৰ ষ্টুডেণ্টবিলাকেও নাজানে যে তাতে আমাক কিবা বেলেগ শিক্ষা দি থকা হৈছে। তেওঁলোকেতো সৰুতে পঢ়ি আছে থিংকিং ডেট উইল বি ডক্টৰ এণ্ড ইঞ্জিনিয়াৰ্ছ। গতিকে ইজ ইট নট এগেইনষ্ট হিউমেন ৰাইটছ ভায়লেশ্যন? তেওঁলোকে পঢ়ি আছে যে আমি ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এই বুলিহে পঢ়ি আছে। আৰু তাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰকাশ হৈছে ৰিচাৰ্চ পেপাৰ, আপোনালোকে পঢ়ি ল'ব। গাৰ্জেনে নাজানে যে আমি মাদ্ৰাছাত পঢ়ি আছোঁ। গাৰ্জেনে কয় মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে। তাৰমানে মাজত এইটো কি চলি আছে nobody knows। গভৰ্ণমেণ্ট স্কুল দেখি এডমিশ্যন লয়, ভাবে ইয়াত এডমিশ্যন ল'লে মোৰ ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বা যিটো নৰ্মেল হ'ব। এখন যে থিঅলজিকেল স্কুল হয় এই কথাটো গাৰ্জেনেও নাজানিছিলে। এটলিষ্ট আমি যিবিলাক ৰিচাৰ্চ পেপাৰৰ ওপৰত ফ'ল' কৰিছোঁ সেইটো কথা। দ্বিতীয়তে আপোনালোকে বহুত ক্ষেত্ৰত দেখা পাব বহুত ইছলামিক স্কলাৰে গভৰ্ণমেণ্টে মাদ্ৰাছা চলোৱাৰ বিৰোধী। সেইকাৰণে মই ভাবোঁ যে ইয়াত বিতৰ্কৰ কোনো কথা নাই। আপোনালোকে এটা কথা জানিব যে ইকুইভেলেন্স ডিগ্ৰীৰ নামত মাদ্ৰাছাত ল'ৰা পাছ কৰিলে মেট্ৰিক বুলি ডিক্লেয়াৰ হৈ যায়, টুলতো ল'ৰা পাছ কৰিলে মেট্ৰিক বুলি ডিক্লেয়াৰ হৈ যায়। আজি যি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসকল অকল ইকুইভেলেন্সৰ কাৰণে পঢ়ি আছে। এটা নৰ্মেল মেট্ৰিকুলেট পাছ কৰা ল'ৰা এটাৰ কাৰণে অন্যায় কৰা হয় যে মই অংক, গণিত, বিজ্ঞান পঢ়ি মেট্ৰিকুলেট হ'লোঁ আৰু কোনোবাই ইকুইভেলেন্স ডিগ্ৰী পাই গ'ল। সেইকাৰণে আমি অকল মাদ্ৰাছা চলোৱাই নহয়, মাদ্ৰাছা শিক্ষাক সাধাৰণ শিক্ষাৰ আমি মৰ্যাদা দি ৰাখিছিলোঁ, হুইচ ইজ নট কাৰেক্ট। মাদ্ৰাছা ডিগ্ৰী ল'লে আমাৰ আপত্তি নাছিলে, কিন্তু ইকুইভেলেন্স ডিগ্ৰী দি আমি এই গোটেইকেইটাত অকল বেকডোৰ মেট্ৰিক পাছ কৰাৰ এটা চেণ্টাৰ আমি বনাই লৈছিলোঁ। আপোনালোকে দেখিব যে
তাতে খালি বেকডোৰ মেট্ৰিক পাছ কৰাৰে এটা ৰাস্তা চলি আছিল বহুত ক্ষেত্ৰত কাৰণ কোনোবাই মাদ্ৰাছা এডুকেশ্যন পালে সেবাত পৰীক্ষা নিদিয়াকৈ মেট্ৰিক কেনেকৈ হ'ব পাৰে কিন্তু কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনত সাৰ্কুলাৰ ওলাই থৈ দিছিলে যে মাদ্ৰাছা পাছ কৰিলেও তেওঁ মেট্ৰিক পাছ কৰা বুলি গণ্য কৰা হ'ব এইবিলাক আজিৰ সাৰ্কুলাৰ নহয় কোনোবা 80s সাৰ্কুলাৰ কোনোবা 90s সাৰ্কুলাৰ আৰু এইটোৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটোতে বহুত ডাঙৰ সমস্যা আহি আছিল এতিয়া আমি যে স্বয়মৰ লোন বিচাৰিছো আমি কৈছো মেট্ৰিকুলেশ্যন লাগে সবে মাদ্ৰাছা সাৰ্টিফিকেট লৈ আহিছে বোলে এইটো ইকুইভ্যালেন্স টু মেট্ৰিকুলেশ্যন এখন দুখন মাদ্ৰাছাক হায়াৰ সেকেন্ডাৰীও সাৰ্টিফিকেট দিব পৰা পাৱাৰ দি থৈ দিছে সেইকাৰণে মই যেতিয়া নৱেম্বৰত কথাখিনি কম আপোনালোকে গোটেইখিনি বুজি পাব আৰু ইট ইজ নাথিং এগেইনষ্ট এনি ৰিলিজিয়নক আমি প্ৰাইভেট মাদ্ৰাছাটোতো বেন কৰা নাই নাপাব ক্লিয়াৰ ইকুৱেলিটি সংস্কৃত পঢ়িব পাৰিব কিন্তু তোলৰ পঢ়া দি মেট্ৰিকৰ সমকক্ষ হ'ব নোৱাৰে কোনো এডমিশন পাই যায় তোল বা মাদ্ৰাছাত আপুনি যদি পঢ়ে আপুনি কটনত এডমিশন ল'ব পাৰে এইটো গভৰ্ণমেণ্ট ইকুইভ্যালেন্স অৰ্ডাৰ দি থৈ দিছে তেওঁলোকে লাগিলে কিবা আছে বা নাই জানক বা নাজানক তেওঁলোকে এইটো ইকুইভ্যালেন্স পাই যায় পালে জেনাৰেল এডুকেশ্যন পোৱা মানুহখিনিৰ মাজত হতাশাৰ সৃষ্টি হয় সেইকাৰণে সংস্কৃত পঢ়াৰ কাৰণে আমি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি কৰিছো এই চেণ্টাৰবিলাক তেওঁলোকে চলাব ভাষাৰ ওপৰত জ্ঞান চৰ্চা হ'ব শিক্ষা হ'ব কিন্তু মেট্ৰিক পাছ কৰোৱাটো আৰু নহ'ব তেওঁলোকক আপুনি কি কৰিব তেওঁলোকক সেইটোতো কোৰ্টত গ'লেই অৰ্ডাৰখন মই যদি আজি ভাঙিও দিওঁ তেওঁলোকে কোৰ্টত গ'লেই মোৰ অৰ্ডাৰখন একেদিনাই কোৱাজ হৈ যাব মইহে হাঁহিয়াতৰ পাত্ৰ হ'ম যে এবাৰ দি পেলাই কেনেকৈ উত্তৰ কৰিছে চক তেতিয়াতো তোলতো ইছ্যু হ'ব লাগে এইটো ইলেকশ্যন ইছ্যু কেনেকৈ হ'ব কাৰণ ইছলামিক মানুহে নিবিচাৰে গভৰ্ণমেণ্টে মাদ্ৰাছা চলোৱাটো ইট ইজ এ ৰং কনচেপশ্যন সেবাৰ পাঠ্যক্ৰম চলে লগত থিয়লজিকেল চলে যদি সেবা চলেতো একো কথাই নাই সেবা নচলে তাত কোৰানো চলে আপোনালোকে ভাল কৰি সুধি ল'ব তাত আমি এপইণ্টমেণ্টে দিওঁ ফৰ থিয়লজিকেল তেওঁলোকে শব্দটো থিয়লজিকেল ছাবজেক্ট বুলি কয় দে উইল বি দেয়াৰ দৰমহা পাই থাকিব till their retirement they will continue সেইটো এটা বেলেগ বস্তু হাই মাদ্ৰাছাটো হ'ল যে এটা নৰ্মেল মেট্ৰিকৰ সাৰ্টিফিকেট পায় এটা সাবজেক্ট তেওঁলোকে খালি বেলেগ পঢ়ে সেই হাই মাদ্ৰাছাটো আমি বন্ধ কৰিব খোজা নাই যেটো মেট্ৰিক পঢ়া হাই মাদ্ৰাছা আছে that will continue কাৰণ তাতে 90% courses are general আমি যেটো বন্ধ কৰিব খুজিছো যত কোনো কমপ্লিটলি মাদ্ৰাছা টাইটেল মাদ্ৰাছা বুলি কয় কিবা বুলি কয় দেই যে যেটোৰ পৰীক্ষা চলাই মাদ্ৰাছা বোৰ্ডে এইবিলাক যি মেট্ৰিক হাই মাদ্ৰাছাৰ আমি ৰিজাল্ট দিওঁ সেইটো এটা বেলেগ সেইটো এই মাদ্ৰাছা নহয় because those are namesake they are high madrasas they are not actually madrasa in that context I am talking about 610 madrasas who runs completely theological subject maybe eta duta general subject hoy but those are completely madrasa education
Their even exams are different. And we spend 260 crores annually on them. Under the madrasa runs under the state. Seva under. সেইখিনি চলিব তাত বহুত কৰিবলগীয়া একো নাই বিকজ those are normal school এটা সাবজেক্ট কিবা আৰবিক নে কি পঢ়াই মানে এইবিলাক সাদুল্লাহ সাহেব যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী আছিলে these are legacy of Muslim League governments in Assam তেতিয়াই তেওঁলোকৰ এইবিলাক খুলিছিলে আৰু কিছুমান মাদ্ৰাসা বহুত পুৰণা মাদ্ৰাসাও আছে তাৰ পিছত কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত প্ৰথমতে 30-40 খন মাদ্ৰাসা আছিলে 600 এতিয়া যাওঁতে যাওঁতে বাঢ়ি 610 হ'ল এতিয়া যি প্ৰাদেশিকৰণ হ'ব ৰখি আছে another 300 মাদ্ৰাসা তাৰমানে আমি বন্ধ নকৰিলে it would have crossed 1000 আৰু মাল্টিপল ইনক্ৰিজ হৈছে বহুত প্ৰাইভেট মাদ্ৰাসাও গভৰ্ণমেণ্টলৈকে কনভাৰ্ট কৰি লৈছিলে হা পঢ়ি চেছ কৰিব নতুন এডমিশন বিলাক জেনাৰেল হ'ব পুৰণাখিনি শিক্ষকখিনিতো আছেই মই বিশ্বাস কৰোঁ 100% ষ্টুডেণ্ট কনভাৰ্ট হৈ ল'ব নৰ্মেল এডুকেশ্যনত বিকজ তেওঁলোকে নিজেও নাজানিছিলে গতিকে তেওঁলোকৰ অপশ্যন থাকিব যে তোমালোকে নৰ্মেলত আহিলে আহিয়া নাহিও যদি কয় যে নহয় আমি সোমালো যেতিয়া আমি ওলাই যোৱাৰ সুবিধাটো কৰি দিম ফাইনেল ইয়াৰলৈকে পঢ়িব কিন্তু নতুন এডমিশনবিলাক জেনাৰেল হ'ব স্কুলখনৰ নাম জেনাৰেল হৈ যাব সব বদলি যাব everything will become a normal বলে তেওঁলোকক আমি লিজেসি হিচাপত it will continue আর কোনো এটো ক্রিটিসাইজ নকৰে সবে ভালে পাইছে ইয়াত কোনো প্ৰায় থাকিব আপুনি মই হিসাবটো দি দিম বাট টিচাৰ্ছটো ভালে হ'ব মানে it will be in thousands নৱেম্বৰ মাহত ভাল কৰি আমি গুটেখিনি নটিফিকেশন গুটেখিনি যেতিয়া আপোনালোকক দি দিম তেতিয়া আপোনালোকে বুজি পাব ঠিক আছে এইটো চেঞ্জ যিমানেই হ'ব যে অহা 1 তাৰিখৰ পৰা তেওঁলোকে যদি নিজৰ ডেষ্টিনেশ্যনত টেষ্ট কৰি আহে ইয়াত নতুনকৈ আৰু টেষ্ট কৰিব নালাগে তেওঁলোকে যদি অহাৰ আগতে সাপোজ মই দিল্লীৰ পৰা আহিছোঁ অসম দিল্লীত যদি তেওঁলোকে 48 ঘণ্টাৰ আগতে টেষ্ট কৰি আহে তেতিয়াহ'লে আৰু অসমত টেষ্ট কৰিব নালাগে কিন্তু এই নিৰ্দেশটো আমি আজিয়ে দিয়া নাই কিয় পূজাৰ পিছৰ পৰিৱেশটো অন্তত এসপ্তাহ আমি চাই ল'ব খুজিছোঁ সো 1 নৱেম্বৰত বহুবিলাক ৰিলেক্সেশ্যন আমি দেখা পাম কিন্তু তাৰ আগতে পূজাৰ পিছত 2-3 দিন আমি অপেক্ষা কৰি ল'ব খুজিছোঁ RT-PCR টেষ্ট কৰি আহিব লাগিব আৰু ICMR ৱেব পৰ্টেলত ৰিজাল্টটো আপলোড থাকিব লাগিব তেতিয়া ইয়াত আৰু তেওঁলোকে নতুনকৈ টেষ্ট কৰিব নালাগে কিন্তু that order will be issued only with effect from 1st November গতিকে এয়াৰপৰ্টতো মোটামুটি বহুতখিনি কমি যাব মেডিকেল কলেজৰ ক্লাছ চলি আছে নহয় ফেচ টু ফেচ চলি আছে এডমিশনো ল'ব ক্লাছ আৰম্ভ হ'ব কাৰণ হোষ্টেলত নাথাকিব এবাৰ ডিফুটো এডমিশন হ'ব বিনা হোষ্টেল ফিজিক্যাল ক্লাছ আৰম্ভ হ'ব আৰু মেডিকেলৰ ফাইনেল MBBSক আমি হোষ্টেলতো থাকিব দিছোঁ অলৰেডি দে আৰ দেয়াৰ ফৰ লাষ্ট 2-3 months 85% মই চাই দিম বাট
এইবাৰ আমাৰ বেচিকেলি 85টা সিট যোৱাবাৰতকৈ বাঢ়িব ফ্ৰম ডিফু। যোৱাবাৰ যিমান সিট আছিলে তাৰ লগত 85 যোগ হ'ব। আৰু এটা মই আপোনালোকক অনুৰোধ কৰি থৈছোঁ আপোনালোকৰ থ্ৰুদি, আমাৰ বহুত ল'ৰা ছোৱালীয়ে EWS চাৰ্টিফিকেট নুলিয়ায়। এই যে সাধাৰণ জাতিয়ে EWS চাৰ্টিফিকেটখন উলিয়াব লাগে এই কথাটো আমি নাজানো। সেইকাৰণে আমাৰ বহুত ল'ৰা ছোৱালীয়ে পিছত গম পোৱাৰ পিছত কোৰ্ট কাছাৰীত যোৱা হুলস্থুল কৰি দিয়ে। সেইকাৰণে এইবাৰ যেতিয়া ফৰ্ম ফিল আপ হ'ব, মই সকলোকে অনুৰোধ কৰিম যাতে EWSৰ চাৰ্টিফিকেটখন লগত ৰাখে, কাৰণ বহুতবিলাক ষ্টুডেণ্ট সিট এইবাৰ EWSৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। নাম্বাৰ অফ সিটছ উইল বি ভেৰি হাই। মই অলপ উদ্দেশ্য প্ৰণোদিতভাৱে কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে EWS চাৰ্টিফিকেট নোলোৱাৰ কাৰণে এই সুবিধাবিলাক আন কিছুমান মানুহে লৈ আছে। আৰু যোনে জানিব লাগে জানে যে আমি EWS উলিয়াব লাগে, কিন্তু আমাৰ মানুহবিলাকে নাজানে কাৰণে EWSৰ সুবিধা লোৱা নাই। বহুত দিল্লী বা বম্বেৰ কলেজতো আমাৰ ল'ৰা ছোৱালী এডমিশ্যনৰ পৰা বঞ্চিত হৈছে EWS চাৰ্টিফিকেট নোলোৱাৰ কাৰণে। সেইকাৰণে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেট আমি সকলোৱে এপ্লাই কৰি হাতত ল'ব লাগে। মেডিকেল ইঞ্জিনিয়াৰিং এডমিশ্যনৰ সময়তো তাক ব্যৱহাৰ কৰিব লাগে। হ'ব, ধন্যবাদ। 22 তাৰিখে ৰাতিপুৱা 9 বজাত আমি গণেশগুৰি ব্ৰিজখন উদ্বোধন কৰিম বুলি মনত ভাবি থৈছোঁ। খালি এটাই কথা আছে যে এবাৰ গাড়ীটো চলাই চাওঁ, ক'ৰবাত যদি কিবা ৰিপেয়াৰিং লাগে কিবা লাগে, কিন্তু মোটামুটি 22 তাৰিখ ৰাতিপুৱা 9টা বজাত আমি প্লেনিং কৰি থৈ দিছোঁ। কিন্তু অকণমান কাৰিকৰীভাৱে মই এতিয়াও ক্লিয়াৰেঞ্চ পোৱা নাই। 18-19 তাৰিখে ইঞ্জিনিয়াৰসকলে ইনস্পেক্ট কৰি দিব, তাৰপিছত। ধন্যবাদ। মানে ফাৰ্ষ্ট